প্ৰথমে চাও আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহিছিল 3 মানে √8 স্কয়াৰৰ মান কিমান গতিকে আমি এনেকৈ কেনেকৈ সলভ কৰিম লেট ইজ স্টাৰ্ট চাই লব যে 3 √8 স্কয়াৰ 8 স্কয়াৰ মানে কি আমাৰ 8 স্কয়াৰ মিন 8 into 8 নিশ্চয় গতিকে 8 স্কয়াৰ মানে কি আমাৰ 8 into 8 গতিকে এতিয়া আমাৰ কিমান হ'ব 3 8 is equal to 64 মানে 8 is equal to আমাৰ কিমান হয় 64 নিশ্চয় বুজি পাইছে এতিয়া 64 কি কৰিম কিউব আকাৰত লিখিম মানে 64 আমি কিউব বনাব পাৰো নে নহয় নিশ্চয় পাৰো কেনেকৈ যে 64 আমি এনেকৈ বনাব পাৰো যে 4 কিউব বনাব পাৰো মানে কি 4 into 4 into 4 4 into 4 into 4 মানে কি 64 সো আমি কি কৰিব পাৰো ইয়া আমি কিউবত কেনেকৈ লিখিব পাৰো এনেকৈ 64 is equal to 4 কিউব তেতিয়া এই কিউব আৰু এই কিউব কাটি গৈ আমাৰ কি থাকিব 4 গতিকে 4 is the right answer এতিয়া নেক্সট কোৱেশ্চন আগৰ আৰু নেক্সট এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহিছিলে a is to b equal to 3 হলে 10 তে 144 a is to 36 b equal to কিমান মানে এটা আমি কেনেকৈ সলভ কৰিম যেহেতু আমি এতিয়া আমি কি কৰিম যেহেতু a is to b আমি কেনেকৈ লিখিব পাৰো a is to b মানে a by b is to মানে equal to 3 মানে কি 3 আমি এনেকৈ লিখিব পাৰো 3 by 1 মানে 3 গতিকে ইয়াত 1 থকা নথকা একেই কথা গতিকে এতিয়া ইয়াৰ পৰা আমি কি পালো a equal to 3 পালো মানে আৰু b equal to আমি কি পালো b equal to 1 গতিকে ইয়াৰ পৰা আমি a equal to 3 পালো b equal to কিমান পালো 1 পালো এতিয়া ইয়াত কি হ'ব যেহেতু 144a divided by 36b ওটা কি হ'ব ইয়াত কিমান হ'ব আমাৰ যেহেতু a এর মান 3 b এর মান 1 সো 144 a এর মান কিমান হ'ব আমাৰ a এর মান 3 হ'ব into 3 b এর মান কিমান হ'ব আমাৰ 1 হ'ব মানে ইয়াত b এর মান কি দিম 36 into b এর মান 1 দিম এতিয়া ইয়াত আমি কটাকটি কৰিলে হৈ গ'ল 3 3 12 36 কাটি দিলো এতিয়া 12 টো 44 হৰণ যায় গতিকে কি কৰিবা 12 12 144 আমাৰ কিমান থাকিল 12 আৰু 1 থাকিল কি কৰিবা 12 ওপৰত a ওপৰত মানে ইয়াৰ ৰাইট আনসাৰ কি হ'ব আমাৰ ইকুৱেল টু 12 গতিকে 12 ইজ দা ৰাইট আনসাৰ গতিকে ইয়াত আমাৰ উত্তৰ কোনটো হ'ব 12 নিশ্চয় অপচনত আছে নেক্সট কোৱেশ্চন হলে আগবাঢ়ো এতিয়া এই কোৱেশ্চনটো চাও ইয়াত কি আছে 2.19 বার যদি মই ইয়াত এটাতে বার লগাইছো যেটো কোৱেশ্চনটো কি আছিল মই ঠিককৈ ধৰিব নোৱাৰিলে দুটা বার আছিল নে এটা বার আছিল কিন্তু ইয়াত এটা বার লগাই মই কোৱেশ্চন সলভ কৰিছো দুটা বার লগাই কেনেকৈ কৰি এটো মই দেখাম ইয়াত যদি এটা বার লগাই তেতিয়া কি হ'ব এটো এনেকৈ কৰিব পয়েন্টৰ আগৰ অংকটো 2 প্লাস দিবা এনেকৈ প্লাস দি আমি কি কৰিম এটাৰ সংখ্যাৰ আগত এটাৰ সংখ্যাৰ ওপৰত কি আছে এটা বাৰ আছে কি কৰিম এটা 9 দিবা আৰু এইটো সংখ্যাৰ ওপৰত কি নাই বাৰ নাই তাৰ কাৰণে আমি কি কৰিম 0 দিম এটা কি কৰি লবা এই 19 টো আমি কি কৰিম ইয়াত এনেকৈ বকুৱাম তাৰ পাছত যোনটো সংখ্যাত বাৰ নাই এটো আমি কি কৰিম মাইনাস কৰিম তেতিয়া কি হ'ব আমাৰ 2 প্লাস 19 ৰ পৰা 1 গলে কিমান থাকিব 18 divided by 90 এতিয়া আকৌ এটো কি কৰিবা 2 লগত এটো মাল্টিপ্লাই কৰিবা 2 into 90 plus 18 টো প্লাস হৈ যাব মানে তাৰ পাছত 90 এনেকৈ কৰিবা তাৰ পাছত কি হ'ব 290 is equal to 180 plus 18 divided by
90 এতিয়া আমাৰ কিমান হ'ব 198 divided by 90 2 9 গুণ 18 2 9 গুণ 18 divided by 2 45 90 গতিকে এটো 99 by 45 হ'ব এইটো ইজ দা রাইট আনসার কিন্তু যদি ইয়াত দুইটাতে বার আছিল তেতিয়া আমি কি কৰিম যদি দুইটাতে বার আছে তেতিয়া আমি কি কৰিম 2.19 দুই বার মানে যদি ইয়াত দুইটা সংখ্যাতে বার আছিল তেতিয়া আমি এটো কেনেকৈ কৰিম মানে আমি কেনেকৈ কৰিম এইটো এনেকৈ 2 প্লাস দুইটাতে বার আছে গতিকে দুটা 9 তলত এনেকৈ বহিব মানে ইয়াত যিমানটা বার আছে ইমানটা 9 বহিব তাৰ পাছত ওপৰৰ অংকটো আমাৰ কি আহিব 90 কিন্তু ইয়াত মাইনাস কৰিবলগীয়া একো নহব কাৰণ ইয়াত বার নথকা অংক আমাৰ নাই তাৰ পাছত আমি কি কৰিবা 2 into 99 plus 19 divided by 99 কৰি লবা তাৰ পাছত আমাৰ কি আহিব 299 is equal to আমাৰ কিমান আহিব 2 9 গুণ 18 8 গুণ 1 গুণ 18 কে 19 plus 19 divided by 99 so আমাৰ কিমান হ'ল 11 ভাগ একে আমাৰ 217 divided by 90 গতিকে that is the right answer গতিকে ইয়াৰ এনসাৰটো হ'ব 217 divided by 99 is the right answer আৰু এইটো কোৱেশ্চন চাও এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা সমান আৰু তৃতীয় বাহুৰ দৈৰ্ঘ্য 2√2 সেন্টিমিটাৰ হলে কালি কিমান ইয়াত চাবা আপোনালোকে যে এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা সমান আৰু তৃতীয় বাহুৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ হলে কালি কিমান চাবা ইয়াত এটা সমকোণী ত্ৰিভুজ মানে এটা আমাৰ কিমান 90 ডিগ্ৰী এংগুল এটা ত্ৰিভুজ মানে সমকোণী ত্ৰিভুজ মানে এতিয়া আমাৰ কি কৈছে যে তৃতীয় বাহুৰ দৈৰ্ঘ্য 2√2 মানে এইটো হৈছে 2√2 আৰু এটা কথা কোৱা হৈছে যে ভূমি আৰু উচ্চতা সমান ইকুৱেল মানে এইটোৰ এইটো ইকুৱেল মানে কি দিস ইজ x x বুলি লৈছো ধৰি ললো এই দুটা আমাৰ x x মানে 2x এতিয়া ইয়াত আমাৰ পাইথাগোৰাছৰ উত্তৰ নিয়ম প্ৰয়োগ কৰিব লাগিব যেহেতু আমাৰ পাইথাগোৰাছৰ উত্তৰ মতে নে পাইথাগোৰাছৰ উত্তৰ মতে আমি কি জানো যে কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু মানে কৰ্ণ ভাগ অধিভুজ স্কয়াৰ ইজ ইকুৱেল টু আমি কি বুলি জানো ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ মানে লম্ব স্কয়াৰ ইয়াত কৰ্ণ ভাগ অধিভুজটো আমাৰ কিমান আছে 2√2 মানে 2√2 স্কয়াৰ ভূমি কিমান আছে আমাৰ x স্কয়াৰ প্লাস x স্কয়াৰ xs মানে এতিয়া আমাৰ কি হ'ল 2√2 কেনসেল হ'ল 2 থাকিল আমাৰ এ 2 দুগুণ কিমান আমাৰ 4 হ'ল এতিয়া xs আমাৰ কিমান হ'ল 2x স্কয়াৰ হ'ল 2 2 কেনসেল যাব তেতিয়া আমাৰ কি হ'ব x স্কয়াৰ 4 আহিব x জোকৰ আমাৰ কিমান আহিল 4 আহিল x জোকৰ 4 আহিলে আমাৰ কি কৰো x আমি এনেকে দিব পাৰো √4 মানে কি আমি কি কেনেকে লিখিব পাৰো x √2 স্কয়াৰ 2 স্কয়াৰ মানে কি আমাৰ 2 কেনসেল কৰিলে আমাৰ কি থাকিব x 2 মানে গতিকে x আমাৰ কিমান হ'ল 2 হ'ল মানে গতিকে এই বিলাকৰ মান কিমান হ'ল 2 হ'ল এতিয়া কালি কিমান হ'ব যেহেতু আমি কি জানো কালি কিমান হ'ব মানে এতিয়া কালি কিমান হ'ব যেহেতু আমি জানো যে ত্ৰিভুজৰ কালি হাফ আমাৰ ত্ৰিভুজৰ কালি কি বুলি জানো হাফ ইনটু ভূমি পূৰণ উন্নতি মানে হাফ ভূমি পূৰণ উন্নতি হৈছে ত্ৰিভুজৰ কালি গতিকে হাফ ইনটু ভূমি আমাৰ কিমান আছে 2 উন্নতিও কিমান হ'ল আমাৰ 2 গতিকে 2 টু কেনসেল হলে 1 ইনটু 2 ইকুৱেল টু কিমান হ'ব 2 গতিকে কালি আমাৰ কিমান হ'ল 2 সেন্টিমিটাৰ স্কয়াৰ মানে ইট ইজ দা ৰাইট আনসাৰ গতিকে আমাৰ কালি কিমান হ'ল 2 সেন্টিমিটাৰ স্কয়াৰ